নমস্কাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ উইকলি আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ অসম প্ৰহৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ আহিছোঁ বিগত সপ্তাহৰ সাম্প্ৰতিক ঘটনাৱলী অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ আমাৰ APSC প্ৰস্পেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেন্স হয় তেনেকুৱা বিগত সপ্তাহৰ নিউজত থকা কাৰেণ্ট এফেয়াৰ্ছবোৰ আজি আমি এই ক্লাছৰ মাধ্যমেৰে আলোচনা কৰিম। সো আহক এইসমূহ হৈছে বিগত সপ্তাহৰ ইম্পৰ্টেণ্ট টপিকছ আৰু প্ৰথম টপিকটো হৈছে ৰীমা দাস নট এ হিৰো এটা শ্বৰ্ট ফিল্ম যিটোৱে IFFMত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে তাৰ বিষয়ে। So Rima Das not a hero wins award at IFFM. Okay. So Assamese filmmaker আপোনালোকে সকলোৱে জানে renowned filmmaker from Assam Rima Das latest feature film Not a Hero ফিল্মটোৰ নাম হৈছে Not a Hero পদক পাবলৈ সক্ষম হৈছে Best Indian Film Award at 2026 Indian Film Festival Melbourne মেলবৰ্ণৰ 2026 ফিল্ম ফেষ্টিভেলত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত বেষ্ট ইণ্ডিয়ান ফিল্ম হিচাপে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। So the award highlights the growing recognition of Assamese cinema at the international platform. এই যেটো মুভিয়ে শর্ট ফিল্মে চলচ্চিত্ৰই যেটো অ্যাওয়ার্ড পাবলৈ সক্ষম হৈছে ইয়াৰ ফলত ইন্টাৰনেশ্যনেল ফোৰামতো অসমীয়া চলচ্চিত্ৰৰ যেটো দপদপনি আৰু বেছি প্ৰসাৰিত হৈছে। ঠিক আছে। Rima Das is known for the film focusing on the childhood identity, rural life and human relationship. Okay, so অলপ আমি ৰীমা দাস বাইদেউৰ বিষয়ে জানি লওঁ। She is an internationally recognized filmmaker from Assam. She is a two-time national award-winning filmmaker. Okay, her films often explore some childhood identity, coming of age, human emotions, relationship between people and nature. ইয়াৰ ওপৰত তেওঁ বেছিকে ফিল্ম বনায়, জেনাৰেলি ভিলেজ ৰক ষ্টাৰ টাইপৰ যেটো ফিল্ম। অ'কে, আপোনালোকে সকলোৱে জানে চাগে। So about this film, the film is evolved around 11 years boy who is sent from the city to his ancestral village. পূৰ্বপুৰুষৰ গাঁৱত তেওঁ 11 বছৰীয়া ল'ৰা এটাক নিজৰ সিটি লাইফৰ পৰা পূৰ্বপুৰুষীয়া গাঁৱত পঠোৱা হৈছে for the vacation. Okay, the story explores childhood experience, freedom of imagination, okay, bond between children and nature. এইবোৰ জেনাৰেলি গাঁৱৰ পৰিৱেশৰ কথাটো দেখুওৱা হৈছে এই নট এ হিৰো নামৰ মুভিটোত। ঠিক আছে। সো ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট আছিলে নট এ হিৰো ফিল্ম মেকাৰ কোন হয়, ওকে, কোনটো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে। সো নেক্সট টপিকটো হৈছে আসাম হাইড্ৰকাৰ্বন এক্সপ্লৰেশ্যন প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইকোচিষ্টেম ডেভেলপমেণ্ট পলিচি 2026. Recently, State Cabinet approved hydrocarbon policy. Our Legislative Assembly hydrocarbon policy 2026 approved kori dise recently. To ki koise ei policy চাও Assam Cabinet approved the Assam Hydrocarbon Exploration Production and the Upstream Ecosystem Development Policy 2026. The policy aims to increase oil and natural gas exploration. অসমত আমি জানো ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও আদিৰ দৰে তেল খোদানাগাৰ অলৰেডি আছে। ওকে, এণ্ড বিভিন্ন ধৰণৰ তেল এক্সপ্লোৰেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা তেল শোধিত কৰা হয়, ভূগৰ্ভৰ পৰা তেল নিষ্কাশন কৰা হয়, ইয়াক শোধন কৰা হয় আৰু ব্যৱহাৰ উপযোগী তেল প্ৰস্তুত কৰা হয়। সেই মৰ্মে বিগত প্ৰায় 10ৰ পৰা 20 বছৰৰ ভিতৰত কোনো নতুন এক্সপ্লোৰেশ্যন কৰা হোৱা নাই, আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে। তো অসমত জেনাৰেলি আমি জানো যে পাহাৰত কয়লা অলপ পোৱা যায়, কিন্তু তাৰ আৰু বাহিৰে আৰু এক্সপ্লোৰেশ্যন কৰিব পৰা হোৱা নাই। সো এই বিলটোৱে কৈছে ইনক্ৰিজ অইল এণ্ড নেচাৰেল গেছ এক্সপ্লোৰেশ্যন, খাৰুৱা তেল প্ৰাকৃতিক গেছৰ এক্সপ্লোৰেশ্যন নিষ্কাশন প্ৰক্ৰিয়াটো আৰু ত্বৰান্বিত কৰাৰ কথা কোৱা হৈছে। encourage private investment in the hydrocarbon sector. একমাত্ৰ সৰকাৰি পক্ষই নহয়, প্ৰাইভেট সেক্টৰ PPP প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মডেলতো এই এক্সপ্লোৰেশ্যন কৰাৰ কথা কোৱা হৈছে। promote mineral resource utilization, strengthen Assam's energy economy. The policy
comes at the time when Assam is trying to revive exploration activities after the slowdown in new discoveries. So need for the hydrocarbon policy in Assam. অসমত এই হাইড্রোকার্বন পলিসির স্পেশালি কিয় লাগতিয়াল বা কি ইম্পর্টেন্স আছে তো প্রথম কথা ডিক্লাইনিং এক্সপ্লোরেশন অ্যাক্টিভিটি according to the article no major mineral resource discovery has been taken place in Assam in recent years except limestone deposit in Dima Hasao যে সুনখিলৰ বাহিৰে অসমে বহুত কোনো ডাঙৰ তেনেকুৱা এক্সপ্লোৰেশন এক্টিভিটি বিগত কেইমান বছৰত কৰা নাই তাৰ ফলত এক্সিস্টিং companies have been reluctant to undertake new exploration due to যিবোৰ এক্সিস্টিং কোম্পানিজ বোৰে এক্সপ্লোৰেশন কৰিও আছে তেওঁলোকেও নকৰা হৈছে নতুন এক্সপ্লোৰেশন কিয় প্ৰথম কথাটো হাই এক্সপ্লোৰেশন কষ্ট এক্সপ্লোৰেশন কৰোতে বহুত বেছি খৰচ আহে আনসার্টেনিটি ইন ডিসকভারি তাত এক্সপ্লোর করিলে তেল পাবই বুলিও কোনো ঠিক থিরাং না থাকে তৃতীয়তে অপারেশনাল চেঞ্জেস ঠিক আছে বহুতো ক্লাইমেটৰ কথাও আহি যায় ফ্লাডৰ কথাও আহি যায় সিসমিক এক্টিভিটিজৰ কথাও আহি যায় অসমত ঠিক আছে তো এইবোৰৰ কাৰণে আমাৰ ইয়াত এক্সপ্লোর করা হোৱা নাই ডিক্লাইন ইন দা এক্সপ্লোরেশন এক্টিভিটিজ হৈ গৈছে দ্বিতীয়তে ইনক্রিজ এনার্জি ডিমান্ড অসমতে হোক বা ভাৰততে হোক বা পৃথিৱীৰ অন্য কোনো ঠাইতে হোক এনার্জি ডিমান্ড লাহে লাহে গৈ বাঢ়ি আছে কিয়নো যেনে কে পপুলেশন বাঢ়িছে তেনেকে এনার্জি ডিমান্ডও বাঢ়িছে এনার্জি কনজাম্পশনও বাঢ়িছে তাৰ ফলত নতুন এনার্জিৰ সন্ধানত এই এক্সপ্লোরেশন করা হোক গ্রোইং ইন্ডাস্ট্রিয়ালাইজেশন ইকোনমিক অ্যাক্টিভিটিজ রিকোয়ার রিলায়েবল এনার্জি সাপ্লাই increase exploration can improve energy security reduce import dependency okay and generate employment opportunity in the state tapasat attracting private investment the policy aim to create a favorable environment for the private companies to it proposes incentive related to যিবোৰ প্ৰাইভেট কোম্পানী এক্সপ্লোৰেশন লগত পাৰ্টিসিপেট কৰিব এক্সপ্লোৰেশনত পাৰ্টিসিপেট কৰিব অসম চৰকাৰে সেই কোম্পানীবোৰক কিছুমান ইনসেন্টিভ প্ৰভাইড কৰিব থ্ৰু জিএসটি ল্যান্ড প্ৰিমিয়াম এক্সপ্লোৰেশন সাপোর্ট এইবোৰৰ ক্ষেত্ৰত অসম চৰকাৰে সাপোর্ট কৰিব বুলি কৈছে এটা কথা হল কি কি চ্যালেঞ্জেস আছে হোৱাট আৰ দ্য চ্যালেঞ্জেস ইন হাইড্ৰোকাৰ্বন এক্সপ্লোৰেশন ইন আসাম অসমত হাইড্ৰোকাৰ্বন এক্সপ্লোৰেশন কৰাত কি অসুবিধাসমূহ আছে তো প্ৰথম কথা হল জিওলজিক্যাল কমপ্লেক্সিটি আপোনালোকে জানে যে অসম এটা এনেকুৱা ধৰণৰ জিওগ্ৰাফিত আছে যি টু হৈছে হাই সিসমিকলি অ্যাক্টিভ জোন এটা এক্সপ্লোরেশন কৰি থাকোতে ভূমিকম্পৰ প্ৰৱণতাও দেখা যায় flood related issue okay Assam geological structure is complex exploration require advanced technology কিন্তু আমাৰ ইয়াত advanced technologyৰ অভাৱ দেখা যায় high exploration cost high financial risk থাকে যদি এক্সপ্লোরেশনত আমি টকা লগাইও দিলু তাত যদি খাৰুৱা তেল বা প্ৰাকৃতিক গ্যাস না পালো তেতিয়া আমাৰ টকা লস হৈ যায় লং gestation period uncertain outcomes okay environmental concern এতিয়া আমি যদি হাইড্ৰোকাৰ্বন এক্সপ্লোরেশন কৰিবলৈ যাও এইটোৱে ফৰেষ্ট ডিস্টার্ব কৰিব লাগে জংগল কাটিব লাগিব বায়োডাইভাৰ্সিটি লসেস হ'ব অয়েল স্পেলস হ'ব যাৰ বাবে পানী প্ৰদূষিত হ'ব ওকে ওয়াটার কন্টামিনেশন হ'ব পাৰে এইবোৰ মুখ্য উদ্দেশ্যসমূহ climate change concern fossil fuel expansion must be balanced with India's renewable energy goals jiman ami tel utpadon kori thakim niskakhon kori thakim arohon kori thakim ahoron jodi kori thakim পৃথিবীর গর্ভগৃহর পরা তো আলটিমেটলি কি হয়ে যাব আমি তো সেই তেল বা গ্যাস তো কিমানেই আমি ব্যবহার করিম তার ফলত কার্বন ডাই অক্সাইডৰ নির্গমন হব যার ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাব গ্লোবাল ওয়ার্মিং পটেনশিয়াল বা গ্লোবাল ওয়ার্মিং আরো বৃদ্ধি পাব তো আলটিমেটলি এটা ওয়ার্স সাইকেল এটা ক্রিয়েট হয়ে যাব ঠিক আছে ভিসিএস সাইকেল এটা ক্রিয়েট হয়ে যাব সো ইয়াৰ ওপৰত গোটেই টপিকটোৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন দিয়া হৈছে এই কোৱেশ্চনটো আপোনালোকে অ্যাটেম্প কৰিব আৰু ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট সেকশনত জনাব তৃতীয় টপিকৰ ফালে আগবাঢ়ো আমি আপোনালোকে সকলোৱে জানে যে আমাৰ সেন্সাস আৰম্ভ হৈছে হে 2027 ত আসলতে হ'ব লাগিছিল 2021 চনত 2011 ৰ পাছত 10 বছৰৰ মূৰে মূৰে সেন্সাস কৰা হয় কিন্তু এইবাৰ প্ৰায় 15 বছৰৰ পাছত 2027 ত আমাৰ এই 2026 ৰ যেটো সেন্সাস আৰম্ভ হৈছে 2027 ত ইয়াৰ সেন্সাস ৰিপোৰ্টটো আমি পাবলিশ কৰা হ'ব তো প্ৰায়
15 বছৰৰ পাছত এই সেন্সাসটো কন্ডাক্ট কৰা হৈছে কিয় হ'ব লাগিছিল 2021ত কিন্তু কোভিড-19ৰ নিচিনা পেণ্ডেমিকে এই সেন্সাসৰ কাৰ্যসূচীটো সমাধা কৰিব পৰা নগল যাৰ বাবে সেন্সাসটো পিছুৱাই অনা হ'ল ঠিক আছে আৰু এতিয়া 2026ত এই সেন্সাস প্ৰথম পৰ্যায় আৰম্ভ হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায় তথা তৃতীয় পৰ্যায় 2027 চনত কমপ্লিট হৈ ইয়াৰ ফাইনেল সেন্সাস ৰিপৰ্ট 2027 চনত ওলাই যাব ঠিক আছে এই গোটেই টপিকটোৱে ইণ্ডিয়াছ নেক্সট পপুলেশ্যন সেন্সাস और বিষয় আমি সেন্সাস বহুত ইম্পৰ্টেন্ট টপিক হয় এইবাৰ আপোনালোকে এপিএসসি বা এপিএসসি যেটো আপোনালোকে মেইনস লিখিবলৈ গৈ আছে সকলোৱে এক্সপেক্ট কৰিব পাৰে সেন্সাসৰ ওপৰত কোৱেশ্চনস ঠিক আছে the government of india is preparing for to conduct census 2027 which will be the first population census after 2011 2021 census was postponed due to the covid-19 pandemic okay after a gap of 15 years census 2027 will be provide update demographic data necessary for the governance planning and policy formulation the census কিয় লাগে census generally কিয় লগা হয় census লগা হয় যে যেটো সেন্সাসৰ পৰা ডেটা ওলাব সেই ডেটাৰ মাধ্যমেৰে জেনাৰেলি কি কৰিব পৰা যায় সেই ডেটাৰ মাধ্যমেৰে প্ল্যানিং গভৰ্নেন্স পলিসি মেকিং ইয়াত এক্সাক্ট গভৰ্নেন্স পলিসি মেকিং টাৰ্গেটেড পপুলেশন অক এই পলিসিটোৰ বেনিফিটস প্রভাইড কৰাত সহায়ক হয় ঠিক আছে so the upcoming census is significant because it will provide the foundation for future delimitation of the constituency ভবিষ্যতৰ যদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া হ'ব তাৰ বাবে এই সেন্সাসটোৰ ওপৰত ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব women's reservation implementation welfare policy plannings resource allocation ঠিক আছে ইন্ডিয়াস চেঞ্জিং ডেমোগ্রাফিক স্ট্রাকচার বুঝা যাব এই সেন্সাসৰ ওপৰতে ভিত্তি কৰি সম্পূৰ্ণ ডেটাবোৰ আমি পাই গৈ থাকি কিয়নো এতিয়া যিমানবোৰ আমি ডেটা পাওঁ ঠিক আছে সব 2011 চনৰ ওপৰত ভিত্তি কৰি পাওঁ আজি 15 বছৰ পাছত তো সেন্সাস ডেমোগ্ৰাফিটো চেঞ্জ হৈছে আমি জানো খছা কিন্তু এক্সাক্ট ৰিপৰ্টটো আমি 2027 ৰ যেটো সেন্সাস ৰিপৰ্টৰ পৰা আমি গম পাম সো ইম্পৰ্টেন্স অফ সেন্সাস 2027 ফৰ আসাম অসমৰ কাৰণে কি ইম্পৰ্টেন্স হয় ইয়াৰ সেন্সাসৰ চাইলো আন্ডাৰস্ট্যান্ডিং ডেমোগ্ৰাফিক চেঞ্জ যে অসমত এটা সমস্যা দেখা দিয়ে মাইগ্ৰেশনৰ ঠিক আছে মাইগ্ৰেশনৰ সমস্যা দেখা দিয়ে আৰবানাইজেশনৰ এতিয়া এই সেন্সাসৰ পাছত আমি গম পাম যে অসমৰ কিমান ব্যক্তিসকল স্পেশালি এটা চাকৰিৰ খণ্ডানত মাইগ্ৰেট কৰে বাহিৰলৈ বা বাহিৰৰ কিমান ব্যক্তি অসমলৈ আহে মাইগ্ৰেট কৰি আৰবানাইজড পিপল কিমান হয় রুরাল পিপল কিমান হয় ঠিক আছে পপুলেশন গ্রোথ ডিফারেন্সেস কি হয় আমি এই সকলোবোৰ আপডেটেড এটা ডেটা আমি লাভ কৰিব পাৰিম দ্বিতীয়তে ডেভেলপমেন্ট প্ল্যানিং এই ডেটাটোৱে আমাক স্কুল যোৱা ষ্টুডেন্ট কিমান এমপ্লয়মেন্ট প্ৰগ্ৰাম কিমান চলাব লাগিব ঠিক আছে কি হাউজিং স্কিমস কিমান আনিব লাগিব ইয়াৰ ওপৰত আমাক এটা সঠিক অনুমান কৰিবলৈ সুবিধা দিব ট্ৰাইবেল এন্ড ইন্ডিজিনিয়াস পপুলেশনৰ বিষয়ে আমি ইয়াৰ পৰা জানিব পাৰিম যে ট্ৰাইবেল পপুলেশন ডিস্ট্ৰিবিউশন কত হৈ আছে কেনেকৈ হৈ আছে সোশিও ইকোনমিক কন্ডিশন কেনেকুৱা তেওঁলোকৰ ডেভেলপমেন্টাল নিডস অফ দ্য ইন্ডিজিনিয়াস ট্ৰাইবছৰ কিমান ডেভেলপমেন্টাল নিডস বোৰ আছে দেন মাইগ্ৰেশন এনালাইসিস কিমান প্ৰৱৰ্জিত হৈছে কিমান প্ৰৱৰ্জিত সকল আহিছে তাৰ ওপৰতো আমি নজৰ ৰাখিব পাৰিম ঠিক আছে তো কি চ্যালেঞ্জেস আছে 2027 ৰ এই সেন্সাসটোত প্ৰথমত ডাটা প্ৰাইভেসি কনসার্ন কিয়নো এইটো যেটো সেন্সাস হৈ আছে কমপ্লিটলি ডিজিটাল ফৰমেটত হৈ আছে আপোনালোকে নিজৰ সেন্সাস সেলফ ইনুমেৰেটৰছনো কৰিব পৰা সুবিধা দিয়া হৈছে ঠিক আছে ইয়াৰ ফলত কি হ'ব পাৰে ডিজিটাল সেন্সাস ইনভলভ কালেকশন অফ সেনসিটিভ ইনফৰমেশন যোৰ ফলত protection of the personal data breach হৈ যাব পাৰে cyber security threat আহিব পাৰে misuse of information হৈ যাব পাৰে কিয়নো ডিজিটাল হয় কৰবাত তো মিসইউজ হৈ যাব পাৰে accuracy of the data remote geographical area border region difficult terrain migration related mobility ক্ষেত্ৰত অলপ চ্যালেঞ্জ আহিব পাৰে digital divide not all citizens have equal access to digital technology তো সকলোৱে নিজৰ সেলফ ইনুমেৰেশন কৰিব নোৱাৰে তাৰ ফলত এটা প্ৰবলেম দেখা দিব পাৰে এডমিনিষ্ট্ৰেটিভ চ্যালেঞ্জেস কি আহিব পাৰে লাৰ্জ ওয়ার্কফোর্স লাগিব ট্ৰেইনিং অফ দ্য ইনুমেৰেটৰ্স টেকনলজিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ কোঅৰ্ডিনেশন বিটুইন দ্য এজেন্সিজ সকলো এটা জটিল এটা গুটেই জটিল পলিসি হয় এটো ঠিক আছে এই জটিল পলিসিটো সম্ভৱ কৰিব পৰা হ'ব লাগিব
সো ইয়াৰ ক্ষেত্ৰত আমি ৱে ফৰৱাৰ্ড কি লিখিম এনশিওর ডেটা সিকিউরিটি ইমপ্ৰুভ ডিজিটেল এক্সেসিবিলিটি একিউৰেট ইনিমাৰেশ্যন এফেক্টিভ ইউজ অফ ডেটা এইবোৰ আমি জেনাৰেলি ৱে ফৰৱাৰ্ডৰ পইণ্ট লিখিব পাৰোঁ ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে ঠিক আছে আৰু এই কুৱেশ্যনটো আপোনালোকে এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ কমেন্ট সেকশনত জনাব নেক্সট এই সেন্সাস 2027 এর ওপৰতে ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে 150 ওয়াৰ্ডৰ ভিতৰত এই প্ৰশ্নটো লিখা আপোনালোকে ট্ৰাই কৰিব যিসকলে মেইনছ লিখিব আই কাইন্ডলি ৰিকুৱেষ্ট এই প্ৰশ্নটো যাতে আপোনালোকে এবাৰ প্ৰেক্টিছ কৰে আৰু নেক্সট টপিকটো হৈছে দিহিং পাটকাই বায়োডাইভাৰ্চিটি ট্ৰেইল আৰু 165 বাটাৰফ্লাই স্পেচিছ ৰেকৰ্ডেড ইন দ্য দিহিং পাটকাই তো ৰিসেন্টলি চতুৰ্থ নম্বৰৰ বাবে fourth annual butterfly and biodiversity trial was organized in Dihing Patkai National Park. তো ইয়াত আমি গম পাইছো যে দিহিং পাটকাই ন্যাশনাল পার্কত প্রায় 165 প্রজাতির পখিলা দেখা পাও বা বাটারফ্লাই স্পিসিস গম পাইছো The trails highlight the rich biodiversity of one of Assam's important rainforest landscape. The program focused butterfly conservation, butterfly awareness, biodiversity awareness, environmental education, in ecotourism promotion. About দিহিং পাটকাই আমি স্পেশালি এই টপিকটো মই লৈছিলো নিউজৰ পৰা কিয়নো দিহিং পাটকাই আমাৰ প্ৰিলিমছৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেন্ট হয় হয়নে ৰাষ্ট্ৰীয় উদ্যান সো আপাৰ অসমত আছে স্পেশালি ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টত ইয়াক দিহিং পাটকাইকে এমেজন অফ দা ইষ্ট বুলিও কোৱা হয় এমেজন অফ দা ইষ্ট বুলিও কোৱা হয় due to the richness in the rainforest ecosystem. So it represents one of the least remaining stretches of tropical rainforest in Assam. Yat flora diversity, butterfly, birds, mammals, rare wildlife এইবোৰ আমি বহুতো দেখা পাওঁ ঠিক আছে so importance of the butterfly diversity indicator species হয় indicator species কি হয় G2 species যদি কোনোবা ইকোসিস্টেমত থাকে দ্যাট মিন্স আমি গম পাও এই ইকোসিস্টেমৰ হেলথ ভাল হৈ আছে যদি হেলথ ডিটোৰিয়েট হ'বলৈ ধৰে বা ইকোসিস্টেমটো বেয়া হ'বলৈ ধৰে প্ৰদূষিত হ'বলৈ ধৰে এই স্পিচিছটো লাহে লাহে নাইকিয়া হৈ যায় গতিকে তাক কোৱা হয় ইন্ডিকেটৰ স্পিচিছ তো বাটাৰফ্লাই হেলথি ভেজিটেশ্যন এভেইলেবিলিটি অফ হোষ্ট প্লান্টস ব্যালেন্স ইকোসিস্টেম কন্ডিশনতে থাকে গতিকে আমি বাটাৰফ্লাই আছে মানে আমাৰ ইকোসিস্টেমটো ভাল হৈ আছে ইন্ডিকেট পাওঁ পলিনেশন রুল এটা প্লান্টৰ পৰা আনটো প্লান্টৰ যেটো পলিনেট বাটাৰফ্লাই থাকিলে এটা এপাহি ফুলৰ পৰা আনপাহি ফুলত বহি বহি পলিনেশন বেছি স্পিডি হয় ঠিক আছে নেক্সট conservation importance documentation of the butterfly species help identify threatened species protected habitat developed conservational strategies so conservation significance to ki protection of the rainforest ecosystem promote ecotourism community participation লাগিব এই conservation ঠিক আছে way forward কি কব পাৰো আমি strengthening the biodiversity monitoring program protect rainforest habitats of the Dihing Patkai promote scientific butterfly survey okay encourage eco-friendly tourism এইবোৰ আমি জেনাৰেলি way forward লিখি দিব পাৰো ঠিক আছে সো এই গুটেই টপিকটোৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আপোনালোকক দিয়া হৈছে এই কুৱেশ্যনটো এটেম্প্ট কৰিব ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট সেকশনত জনাব আৰু এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে স্পেশালি ইকোলজিক্যাল সিগনিফিকেন্স অফ দিহিং পাটকাই ন্যাশনাল পাৰ্কৰ ওপৰত ঠিক আছে সো এই কুৱেশ্যনটো আপোনালোকে এটেম্প্ট কৰিব এই সপ্তাহৰ কাৰণে আজ ইমানতে সামৰিছো অহা বাৰ আকৌ লগ পাম এনেকুৱা ইম্পৰ্টেন্ট টপিকস ফৰ এপিএসসিৰ কাৰণে লৈ তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক পুনৰ লগ পাম ধন্যবাদ জয় আই অসম